গৰম দিনত আপোনালোকে নাৰিকল তেলৰ লগত এই তিনিবিধ বস্তু মিলাই এইদৰে লগাই চাবচোন। গৰমৰ দিনতো আপোনাৰ ছালখন ক'লা নপৰাকৈ ৰাখিব পাৰিব। ক'লা দাগ থাকিলেও আপোনালোকৰ কমিবলৈ সহায় কৰিব। ছালখন বগা উজ্জ্বল হৈ জিলিকি থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচাপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান গৰমৰ ছিজন আৰম্ভ হৈ গ'ল আৰু গৰমৰ ছিজনত স্কিন কেয়াৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নেচাৰেল ইজি ঘৰুৱা উপায়। যিটো উপায় আপোনালোকে স্কিন কেয়াৰ কৰিলে আপোনালোকৰ স্কিনখন গৰমৰ দিনতো ক'লা নপৰিব, স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব আৰু স্কিনখন খুব ধুনীয়াকৈ গ্ল' কৰি ৰাখিবলৈ সহায় কৰিব। গৰমৰ দিনতো আপোনালোকৰ স্কিনখন ধুনীয়াকৈ গ্ল' হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন ক'লা পৰি নাযাব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি এই ৰেমেডিটো ভাল পায় মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোচাপ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে ব'লক এতিয়া আজিৰ এই ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। যিকোনো এটা ৰেমেডি স্কিনত লগোৱাৰ আগতে প্ৰথমতে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগে, তাৰ পাছতহে ৰেমেডিটো লগাব লাগে। সেইকাৰণে এতিয়া মই প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ম, তাৰ পাছতহে মই আপোনালোকক এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম। আৰু ক্লিন কৰিবৰ কাৰণে মই প্ৰথমে লৈছোঁ গোলাপ জল আৰু এটুকুৰা কটন। এই কটন টুকুৰাতে অলপ গোলাপ জল লৈ ল'ম। গোলাপ জল গৰমৰ দিনত আমাৰ স্কিনত লগাটো বহুত বেছি ভাল হয়। স্কিনত লগাই দিয়াৰ লগে লগে স্কিনখনত খুব ধুনীয়া ঠাণ্ডা অনুভৱ হ'ব আৰু আমাৰ স্কিনখনো খুব ধুনীয়াকৈ চাফা কৰিবলৈ সহায় কৰিব। ধুনীয়াকৈ কটন টুকুৰাৰে 1 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ব। স্কিনখন ক্লিন কৰি ল'লোঁ আৰু ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম। কি বস্তুৰে কেনেধৰণে তৈয়াৰ কৰোঁ চাওঁ ব'লক। এই ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমেই ল'ম এতিয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে কিনা এল'ভেৰা জেলেই ল'ব। নেচাৰেল এল'ভেৰা জেলটো আপোনালোকে নল'ব, কাৰণ নেচাৰেল এল'ভেৰা জেল যিটো সেইটো সকলোৰে স্কিনত শ্বুট নকৰে, কিছুমানৰ স্কিনত খজুৱায়। সেইকাৰণে আপোনালোকে কিনা এল'ভেৰা জেলটোৱে আধা চামুচৰ জোখাৰে ল'ব। আধা চামুচ এল'ভেৰা জেলৰ লগত এতিয়া মই লৈছোঁ এয়া মৌটো মই এচামুচৰ জোখাৰে ল'ম। গৰম দিনত আমাৰ স্কিনৰ বাবে এল'ভেৰা জেলটো বহুত বেছি ভাল হয়। আপোনালোকে এল'ভেৰা জেল ৰেগুলাৰ স্কিনত ব্যৱহাৰ কৰিব পাৰে গৰমৰ দিনত, আৰু তাতে মই মৌ মিলাইছোঁ। মৌয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব। আৰু এতিয়া মই ইয়াতে মিলাম আধা চামুচৰ জোখাৰে নাৰিকল তেল। গৰম দিনতো আপোনালোকে নাৰিকল তেল এইদৰে লগাব পাৰিব, কাৰণ গৰম দিনত নাৰিকল তেলটো স্কিনত লগাবলৈ বহুত মানুহে ভয় খায়। আপোনালোকে আজি মই দেখুওৱাৰ ধৰণে নাৰিকল তেল লগালে আপোনালোকৰ স্কিনত যদি খজুতি হৈছে, খজুতি কমাবলৈও সহায় কৰিব। কাৰণ মই ইয়াতে মিলাম এতিয়া অকণমান নিম পাউডাৰ। নিমে আমাৰ ছালখনত থকা খজুতি দূৰ কৰিবলৈ সহায় কৰে। আৰু নিমৰ পাউডাৰ লৈছোঁ মই একদম নামমাত্ৰকৈ অকণমান, বেছি নহয়। আৰু নিমৰ পাউডাৰ যদি আপোনালোকৰ ঘৰত নাথাকে তেতিয়াহ'লে আপোনালোকে নিম পাত পিচি পেলাই তাৰ ৰসটোও ল'ব পাৰে। আপোনালোকে যিকোনো প্ৰকাৰে নিমৰ ৰস বা নিমৰ পাউডাৰ ল'লেই হ'ল। এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ৰেমেডি তৈয়াৰ হৈ গ'ল। এতিয়া এই ৰেমেডিটো ব্যৱহাৰ কৰা নিয়মটো অকণমান বেলেগ ধৰণৰ। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱহাৰ কৰাৰ পাছত কি কৰিব লাগিব চাওঁ ব'লক। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো কেনেকৈ স্কিনত লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাম, আৰু লগোৱাৰ নিয়মটো অলপ বেলেগ ধৰণৰ। আপোনালোকে মই যেনেকৈ দেখুৱাম তেনেকৈ ব্যৱহাৰ কৰিব। তেনেকৈ ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন গ্ল' কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা হ'বলৈ সহায় কৰিব। প্ৰথমতে স্কিনত এই ৰেমেডিটো লগাই ল'ম। গৰমৰ দিনৰ বাবে এই ৰেমেডিটো বহুত বঢ়িয়া হয়। স্কিনৰ খজুতি দূৰ কৰিব, পিম্পলৰ সমস্যা দূৰ কৰিব, ক'লা দাগ দূৰ কৰিব। এতিয়া লগাই ল'লোঁ। লগাই লোৱাৰ পাছত 5 পৰা 7 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেধৰণে আপোনালোকে চাৰ্কুলাৰ মোশ্যনত বা আপাৰ ডাইৰেকশ্যনত 5 পৰা 7 মিনিট মাছাজ কৰি থাকিলে আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল বা শুকান ছাল সেইবোৰ দূৰ হৈ যাব। আৰু সেই ডেড স্কিন চেলবোৰ বা মৃত ছালবোৰ যেতিয়া আপোনালোকৰ স্কিনৰ পৰা দূৰ হৈ যাব, আঁতৰি যাব, তেতিয়া আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ, গ্ল' হ'বলৈ সহায় কৰিব। আৰু এনেধৰণে মাছাজ কৰিলে গৰম দিনতো আপোনালোকৰ স্কিনখন ক'লা পৰি নাযাব। এনেধৰণে 5 পৰা 7 মিনিট আপোনালোকে মাছাজ কৰাৰ পাছত আৰু এটা কাম কৰিব লাগিব। সেইটো কি কৰিব লাগিব,
ইয়াৰ পাছত মই দেখুৱাই আছোঁ। প্ৰথম ৰিমেডিটো লগোৱাৰ পাছত আপোনালোকে মুখখন ধুই নিদিব। মুখখন নুধুওঁতে আপোনালোকে এই ৰিমেডিটো ব্যৱহাৰ কৰিব লাগিব আৰু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে এতিয়া মই আপোনালোকক এয়া দেখুৱাইছোঁ। প্ৰথমতে লৈছোঁ এটা বিলাহীটো মই এয়া দুটুকুৰাকৈ কাটি ল'লোঁ। ইয়াৰে এফাল বিলাহী এতিয়া মই লৈছোঁ। এই বিলাহীফাল মই এতিয়া চুৰিৰে এনেকৈ ফুটা ফুটা কৰি দিম যাতে ভিতৰটো ভালকৈ কোমল হৈ যায়। এনেকৈ চুৰিখনেৰে ফুটা ফুটা কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া মিহলাম অকণমান এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে তেতিয়াহে ল'ব। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই, পাকঘৰৰ খোৱা হালধি, তেতিয়াহ'লে আপোনালোকে খোৱা হালধিটো নল'ব, কাৰণ খোৱা হালধিয়ে আপোনালোকৰ স্কিনত বৰ বেছিকৈ দাগ ধৰি যাব। আপোনালোকে হালধিৰ ঠাইত অকণমান পিঠাগুড়ি ল'ব পাৰে, নহ'লে অকণমান বেচন মিহলাই ল'ব পাৰে। এতিয়া মই কস্তুৰী হালধি অকণমান ওপৰত দিয়া সানি ল'লোঁ। সানি লোৱাৰ পাছত এতিয়া মই ইয়াতে মিহলাম অকণমান নাৰিকল তেল। নাৰিকল তেল আপোনালোকে 10ৰ পৰা 12 টোপালমান মিহলাই ল'ব। ওপৰতে মই এনেকৈ নাৰিকল তেল দি লৈছোঁ। হালধিখিনিৰ ওপৰতে নাৰিকল তেলখিনি দি লৈছোঁ। আপোনালোকে হালধিও দিব পাৰে, পিঠাগুড়ি বা বেচনো দিব পাৰে। এতিয়া এই বিলাহী টুকুৰাৰে আকৌ আপোনালোকে 5ৰ পৰা 7 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰি থাকিব। এনেকৈ যদি আপোনালোকে বিলাহী টুকুৰাৰ 5ৰ পৰা 7 মিনিট মাছাজ কৰি থাকিব পাৰে, আপোনালোকৰ স্কিনখনো গ্ল' হ'ব আৰু লগতে গৰমৰ দিনত আপোনালোকৰ স্কিনখন কেতিয়াও ক'লা নপৰে। ধুনীয়াকৈ উজ্জ্বল হৈ থাকিব, গ্ল' হৈ থাকিব। ক'লা যদিও পৰিছে তেতিয়াহ'লে সেই ক'লা চামনিটো সোনকালে দূৰ হৈ যাব। গৰম দিনত আপোনালোকে এই ৰিমেডিটো ব্যৱহাৰ কৰি চাবচোন, বহুত বেছি ভাল পাব। মই প্ৰত্যেক বছৰ গৰমৰ দিনতে এই ৰিমেডিটো প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। এনেকৈ আপোনালোকে বিলাহী টুকুৰাই মাছাজ কৰি থাকোঁতে গোটেই বিলাহী টুকুৰা আপোনালোকৰ স্কিনতে লাগি যাব। এনেকুৱা ধৰণৰ হৈ যাবগৈ। এয়া দেখিছেনে বিলাহী? এনেকৈ বিলাহী টুকুৰাই মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে মুখখন ধুই নেপেলাব। 10ৰ পৰা 15 মিনিটলৈ এনেকৈ লাগি থাকিবলৈ দিব। 10-15 মিনিট আপোনালোকে এনেকৈ লগাই ৰখোৱাৰ পাছত মুখখন ধুই কি লগাব সেইটো মই ইয়াৰ পাছত দেখুৱাই আছোঁ। এতিয়া মই 15 মিনিটৰ পাছত মুখখন ধুই আহিলোঁ আৰু মুখখন ধোৱাৰ পাছত এতিয়া স্কিনখন চাওক, খুব ধুনীয়াকৈ উজ্জ্বল হৈ গৈছে, গ্ল' হৈ গৈছে, নিমজ লাগিছে, চুবলৈ কোমল লাগিছে আৰু খুব ধুনীয়াকৈ চাফাও হৈ গৈছে। ইয়াৰ পাছত কি লগাব লাগিব এতিয়া মই আপোনালোকক সেইটো দেখুৱাইছোঁ। তাৰ কাৰণে প্ৰথমেই ল'ম অকণমান তিনি টোপালৰ জোখাৰে মই নাৰিকল তেল ল'লোঁ। এই নাৰিকল তেলৰ লগতে এতিয়া মই ল'ম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব আৰু লগতে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। আৰু এল'ভেৰা জেল অকণমান লৈ ইয়াতে ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। গোলাপ জলো 3-4 টোপালৰ জোখাৰে ল'লোঁ। ধুনীয়াকৈ ইয়াৰ লগতে মিক্স কৰিলোঁ। মিক্স কৰাৰ পাছত মুখত লগাই ধুনীয়াকৈ 1 মিনিট মাছাজ কৰি দিম। এনেকৈ লগাই লৈ 1 মিনিট মাছাজ কৰি দিলে স্কিনতে খুব ধুনীয়াকৈ এই বস্তুখিনি এবজৰ্ব হৈ যাব। এইকেইটা নিয়মেৰে আপোনালোকে গৰমৰ দিনতো নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰিব আৰু পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। এনেধৰণে গৰমৰ দিনত আপোনালোকে স্কিন কেয়াৰ কৰি থাকিব। এনেধৰণে স্কিন কেয়াৰ কৰিলে আপোনালোকৰ স্কিনখনো ক'লা নপৰে। যদি আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, সেই ক'লা পৰা সমস্যা দূৰ হৈ যাব। স্কিনখন ধুনীয়াকৈ গ্ল' হৈ থাকিব, উজ্জ্বল হ'ব, বগা হ'ব। আজিৰ এই ভিডিঅ'টোত গৰমৰ দিনত কেনেকৈ স্কিন কেয়াৰ কৰিলে স্কিনখন ক'লা নপৰিব, ধুনীয়া হৈ থাকিব, গ্ল' হ'ব, উজ্জ্বল হ'ব, বগা হ'ব সেইটো দেখুৱালোঁ। আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।